বৰপেটা জিলাৰ চেঙাত পোষণ মাহ উদযাপন বৰপেটা জিলাৰ চেঙাস্থিত ICOSৰ অন্তৰ্গত 28 নং AWCৰ বামপাৰাত পহিলা ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ পোষণ মাহ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। পোষণ মাহ 24ৰ অন্তিম দিনা কাৰ্যসূচীৰ দুৱাৰ উন্মোচন কৰে য়াংকি পাছনিদেৱে। তেখেতৰ সৈতে সহযোগ কৰে ডক্টৰ মনিয়াৰ হোসেন, মোস্তাফিজুৰ ৰহমানে। কাৰ্যসূচী অনুসৰি পঞ্চামৃত ভোজন, গৰ্ভৱতী মহিলাক পুষ্টিকৰ আহাৰ ভোজন, অন্নপ্ৰসনত শিশুসকলক পৰিপোষক খাদ্য প্ৰদান কৰা হয়। কল্পনা দাসৰ পৰক্ষিতত অনুষ্ঠিত মুকলি সভাত ডক্টৰ মনিয়াৰ হোসেন আলিম দেৱান উপস্থিত থাকি পোষণ মাহ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। পোষণ মাহ উদযাপন অনুষ্ঠানত বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰে ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। যিহেতু আমি সকলোৱে গম পাইছো এই চেণ্টাৰটো 28 নং চেণ্টাৰ বামপাৰা চেণ্টাৰটো আমি এজ এ সক্ষম অংগনবাড়ী কৰা হৈছে। সক্ষম অংগনবাড়ী কি সেইটো আমি ক'বলৈ গ'লে এটা সক্ষম, য'ত আমি খোৱাৰ পানীৰ পৰা হওক, নতুন টেকনলজিৰ লগতে হওক, যোনখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ডেভেলপমেণ্ট লাগে সেইখিনি গোটেইখিনি এইটো চেণ্টাৰত পোৱা যাব। যেনেকৈ LED টিভিৰ পৰা হওক আৰু ফিল্টাৰৰ পৰা হওক, প্লেইং মেটেৰিয়েল হওক, বিভিন্ন ধৰণৰ যেনেকৈ ৱাটাৰ হাৰ্ভেষ্টিং, সেনেকুৱা ধৰণৰ পোষণ বাটিকা, আমি সেইখিনি কম্পনেণ্ট গোটেইখিনি এইটো চেণ্টাৰত পোৱা যাব। আৰু আমি এইটো চেণ্টাৰ সেইবাবে আমি সক্ষম বুলি তেওঁক আমি বাছি দিছোঁ। আৰু মই আশা কৰিছোঁ ইয়াৰে ৱৰ্কাৰ বাইদেউ হওক বা আমাৰ হেল্পাৰ বাইদেউ হওক, যিমানখিনি আছে ডিউটিজ নিজৰ ফালৰ পৰা সেইখিনি যাতে ভালদৰে কৰে আৰু সক্ষম সঁচাকৈ সক্ষম আমি কৰি তুলিব পাৰোঁ। যাতে বস্তু লগালে আমি নহ'ব, কিন্তু আমি তাৰে যোনটো ভিতৰৰ এক্টিভিটিজ যোনখিনি আমি কৰিব লাগে, ডেইলি খাদ্য দিয়াৰ পৰা আদি কৰি আমাৰ হট টিচাৰ প্লেইঙৰ লগত আমাৰ খেলা যোনটো সেইখিনি পোষণ দি পঢ়াই দি যোনটো আমি পোষণ খাদ্যৰ লগতো আমি যোনখিনি পঢ়াখিনি খেলি পেলাই TLM ব্যৱহাৰ কৰি যোনখিনি কৰোঁ, সেইটো যাতে আমি চেণ্টাৰটো সক্ষম কৰিব তুলিব পাৰোঁ, সেইটো মই আপোনালোকক অনুৰোধ জনাইছোঁ। আমি যিটি খাদ্য ভৰ্তি কৰি থাকিলেও আমাৰ পোষণ মানে যিটো শৰীৰৰ কাৰণে লাগতিয়াল পদাৰ্থখিনি আমি নাপাম। গতিকে এইখিনি আমাৰ এই পোষণ মাহৰ তাৎপৰ্য হিচাপে ক'ব পাৰি। যিখিনি খাদ্য ভোজন পাতিছে মই চৰকাৰে বহুত আগ্ৰহ কৰিছোঁ, ইমানখিনি খাদ্য অনুভৱ তেওঁলোকে এতিয়া কৰিছে, কৰিছে আৰু কোনটো খাদ্য খালে কি হয় তেওঁলোকে যিখিনি বুজাই দিছে বিস্তৃতভাৱে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত কষ্ট কৰিছে আৰু আজি এই মহান অনুষ্ঠানটোত মাতি আমাক যিখিনি